দুমাহ দিনে নাই ছোৱালীজনী। তাই য'তে আছে কুশলে থাকক, মাত্ৰ ক'ত আছে মোৰ জানিবলৈ মন গৈছে। কোনোবাই যদি দেখিছে মোক ফোন কৰক। মোৰ ফোন নম্বৰ 9957483397। নিৰ্বাচনৰ দিনা ভোট দি ঘৰলৈ আহিছিল তাই। কিন্তু আবেলি হঠাৎ 3মান বজাত ঘৰৰ পৰা ওলাই গৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ বাকৰি ফাংহাজা গাঁৱৰ যুৱতীগৰাকী। তেতিয়াৰে পৰাই আজি 2 মাহ ধৰি সন্ধানহীন হৈ আছে তেওঁ। 2 মাহে জীয়ৰী ঘৰত নোহোৱাত শোকত ভাগি পৰিছে মাতৃ। জীয়ৰী সন্ধানহীন হোৱাৰ পিছত ঘৰৰ পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ খোজাৰ কৰাৰ লগতে কেৰণী আৰক্ষী চকীতো এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়েও যুৱতীগৰাকীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই। মোৰ ছোৱালী চান্দিনী থাউচেন এই ইলেকশ্যনৰ দিনত বুট মাৰিব গৈ বুট মাৰি আহি 3টামান সময়ত ঘৰৰ পৰা গায়ব হৈ যায়। মানে ৰাস্তা ফালে ওলাই গৈছিল বুলি কয়। হাফ পেণ্ট লগাইছে, তেওঁৰ ড্ৰেছটো কোলা ধৰণৰ চাৰ্ট, একো লৈ যোৱা নাই। বিচাৰি বিচাৰি আমি তদন্ত কৰি পোৱা নাই। তেতিয়া 1 মাহৰ পিছত মই থানাত খুৱাই ল'লোঁ, এণ্ট্ৰি দিলোঁ। তেতিয়া আজি একো খবৰ পোৱা নাই। ঘৰত চিন্তা কৰি এতিয়া আপোনালোকৰ ওচৰত, মিডিয়াৰ ওচৰত আমি সহায় বিচাৰিলোঁ। এতিয়া ক'ৰবাত কোনোবাই যদি পায় বা দেখে, তেতিয়া মানে তেওঁৰ লগত যাওক বা নাযাওক। কাৰ লগত গৈছে এইটো মই ক'ব নোৱাৰোঁ, বা অকলে ক'ৰবাত গৈছে নেকি, বা কোনোবা ল'ৰাৰ লগত গৈছে নেকি। খালি মই জাননীটো পালে, ঠিকনাটো পালে মোৰ অলপ সন্তুষ্ট হ'লে হেঁতেন। আৰু কোনোবাই যদি পায় মানে এই নম্বৰত দিব। আচ্ছা, মোৰ মোবাইল নম্বৰ হৈছে 9957483397। বয়স 23 বছৰ। ছোৱালীৰ বয়স আছিল 23 বছৰ। 23 বছৰ অলপ পাৰ হ'ব পাৰে, কিন্তু 23 বছৰ। আমি ফোন কৰি সুধিছোঁ, তেতিয়া মানে ক'লে কেইদিনমান ৰওক, ধৈৰ্য ধৰক বুলি এই কথাটো এটা মোৰ লগত যোৱা থানাৰ কাম কৰাটো সান্তনা মোক দিছে। তেতিয়া মই ক'লোঁ হ'ব বুলি আজিলৈকে বহি আছোঁ। আৰু আজি 2 মাহ হৈ গ'ল। আপোনালোকৰ গাঁওখনৰ নাম? আমাৰ গাঁওখনৰ নামটো বাকৰি ফাংহাজা বুলি কয়। বাকৰি ফাংহাজা ন? কেৰণী অঞ্চলৰ। পিতৃৰ অনুৰোধ, যদি কোনো লোকে যুৱতীগৰাকীৰ সন্ধান লাভ কৰে তেনেহ'লে যোগাযোগ কৰক পৰিয়ালৰ লোকক। কিন্তু 2 মাহে ক'ত আছে যুৱতীগৰাকী? ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, টাইম 8।